নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আসাম ষ্টাডি ইনফো চেনেলটোলৈ আৰু ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ ক্লাছ 12 এইচএছ ফাইনেল এক্সাম 2025ত হ'বলগীয়া তোমালোকৰ ইংলিছৰ আজি গ্ৰামাৰ সেশনটো লৈ আহিছোঁ আজি তোমালোকে এইটো ভিডিঅ'ত 55 নম্বৰ যেহেতু তোমালোকৰ গ্ৰামাৰ আহে সেই গ্ৰামাৰ সকলোখিনি তোমালোকে আজি ক্লিয়াৰ কৰি দিম এইটো ভিডিঅ'ত সকলোখিনি গ্ৰামাৰ তোমালোকক আলোচনা কৰিম আৰু নতুনকৈ চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলট ক্লিক কৰি দিবা আৰু এইটো ভিডিঅ'ত লাইক এটা কৰি নিজৰ বন্ধু-বান্ধৱীৰ বিষয়ে লিংকটো শ্বেয়াৰ কৰি দিবা ঠিক আছে তো এতিয়া আমি কোৱেশ্চন কিটা আলোচনা কৰিছো গ্ৰামাৰৰ তোমাৰ 55 নম্বৰ আজি তোমালোকৰ ডাউটখিনি ক্লিয়াৰ হৈ যাব গতিকে আমি কোৱেশ্চন কিটা প্ৰথমতে আহিছো নেৰেচন আছে তোমালোকৰ ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট সকলোৱে জানা তো নেৰেচন কিটা চাবা যিকিটা টিম এটা অতিকৈ গুৰুত্বপূৰ্ণ নিজৰ বহি উলিয়াই ভালদৰে লিখি লোৱা তো প্ৰথমতে আছে চেঞ্জ দা ফৰ্ম অফ নেৰেচন ইন দা ফলোইং সেন্টেন্সেস তো এক নম্বৰ নেৰেচনটো চাবা The teacher told Meenakshi that he would like to ask her question. Dot ase. He told her that he wanted her to tell him how she could do all the sums correctly. To your answer to Saba, the teacher said to Meenakshi, Udhokama bhitor likhiba, I would like to ask you a question. Dot liba. Dot diba. Tar pisore likhiba, I want you to tell me how you can do all the sums correctly. Tar pisote tuba udhokama to mari diba. ঠিক আছে এটো হৈছে প্ৰথমটো নেৰেচন নেক্সট দুই নম্বৰ নেৰেচনটো চাবা কোৱেশ্চন কৈছে যে দা লেডি সেড টু দা সেলসম্যান উদ্ধকমৰ ভিতৰত আছে হোৱাট ইজ দা প্ৰাইস অফ দা বাৰ্বি ডল কোৱেশ্চন মাৰ্ক আছে দা সেলস সেড টু হার উদ্ধকমৰ ভিতৰত লিখিবা দিছে আকৌ তোমালোকক ইট ইজ বিট এক্সপেন্সিভ ডট বাট আই ক্যান গিভ ইট টু ইউ এট 15% ডিসকাউন্ট আৰু এইটো তোমালোকৰ এক্সাম 2014 চনত আহি গৈছে পৰীক্ষাত আহি গৈছে হায়াৰ সেকেন্ডাৰী পৰীক্ষাত গতিকে গুৰুত্বপূৰ্ণ কোৱেশ্চন এটো তো এনসাৰটো চাবা দা লেডি আস্কড দা সেলসম্যান অ্যাবাউট দা প্ৰাইস অফ দা বাৰ্বি ডল and the salesman replied that it was a bit expensive but he could give her at 15% discount তো এইটোৱে হৈছে ইয়াৰ এনসাৰটো আৰু এই দুটা ভালদৰে চাবা নেক্সট চাবা 3 নম্বৰটো নাৰেচন দেখাই দিছো why do you do this তাৰ এটো কোৱেশ্চন মাৰ্ক আছে I ask Saheb whom I encounter every morning I have nothing else to do he mutters তো ইয়াৰ এনসাৰটো চাবা I ask Saheb তাৰপিছত তোমালোকে কি বুলি কয় তো কমা দিবা whom I encounter every morning why he did that তাৰপিছত দিবা ফুল stop he replied that he had nothing else to do তো এইটোৱে হৈছে ইয়াৰ এনসাৰটো এইকিটা গুৰুত্বপূৰ্ণভাৱে তোমালোকে চাবা নেক্সট দেখাইছো 4 নম্বৰটো সোৱা তোমালোকে লিখি লোৱা নিজৰ বহিত ভালদৰে লিখি লোৱা পাইলে ভিডিঅ' তোমালোকে ডাউনলোড কৰিবা তো 4 নম্বৰটো চাবা Roman asked Pradeep if he could come with him to the library Roman replied that he would be busy that afternoon তো এনসাৰটো চাবা Roman said to Pradeep তাৰপিছতে তোমালোকে ফুল ষ্টপ আছে তাৰপিছতে এটো কি ফুল ষ্টপ মানে বেক কি বুলি কয় কমা আছে উদ্ধকমা could you come with me to the library sorry I will be busy this afternoon said Pradeep তো এটোৱে হৈছে ইয়াৰ এনসাৰ 5 নম্বৰ চাবা ঠিক তেনেদৰে মই খৰকে কৈছো তোমালোকক যাতে অলপ বেছিকে কোৱেশ্চন দিব পাৰো Gandhi said to Shukla I have to be in Kolkata on such and such a date তাৰপিছত আছে উদ্ধকমা come and meet me take me from there তো ইয়াৰ এনসাৰটো চাবা Gandhi told Shukla that he had to be in Kolkata on such a date and so he should be met and taken from there তো এইটোৱে হৈছে ইয়াৰ এনসাৰ এটো পাঁচটা তোমালোকক মই কি দিলো নেৰেচন এইকিটা পাঁচটা ভালদৰে তোমালোকে 2025 কাৰণে চাবা এবাৰ ভয়েস চেঞ্জ আহিলে এটা গুৰুত্বপূৰ্ণ ভয়েস তোমালোকে এক নম্বৰ আহিব পৰীক্ষাত ভয়েস চেঞ্জ কিটা প্ৰতিটোৰে চেঞ্জ দা ভয়েস অফ দা ফলোইং সেন্টেন্সেস তো প্ৰথমটো ভয়েস চেঞ্জ মন কৰিবা এক নম্বৰ চাবা মেন মেক্স মেচিন এটো একেবাৰে সহজ এনসাৰটো হৈছে মেচিনস আৰ মেড বাই মেন দুই নম্বৰ চাবা মাই ওয়াচ ওয়াজ স্টোলেন এনসাৰটো হৈছে সামওয়ান হেড স্টোলেন মাই ওয়াচ 3 নম্বৰ প্লিজ গিভ মি সাম মোর টাইম এনসাৰটো হৈছে ইউ আৰ ৰিকুৱেষ্টেড টু গিভ মি সাম মোর টাইমস 4 নম্বৰ চাবা when will the work be finished এটো কোৱেশ্চন মাৰ্কৰ ভয়েস চেঞ্জ এনসাৰটো হৈছে when will you বা they finish the book
আৰু তোমালোকে কুৱেশ্যন মাৰ্ক দিবা আৰু এইটো কিহত আহি গৈছে 2013 চনত পৰীক্ষাত আহি গৈছে 5 নম্বৰটো মন কৰিবা 5 নম্বৰটো কৈছে যে ক্লোজ দ্য গেটছ এট ওৱান্স তো এনচাৰটো হৈছে লেটছ দ্য গেটছ বি ক্লোজ এট ওৱান্স 7 নম্বৰটো হৈছে দ্য নিউজ ছাৰপ্ৰাইজ মি এনচাৰটো হৈছে আই ৱাজ ছাৰপ্ৰাইজ বাই দ্য নিউজ মই তোমালোকক খৰকৈ কৈছোঁ যাতে তোমালোকক বেছিকৈ দিব পাৰোঁ আৰু এইকেইটা তোমালোকে ভালদৰে পৰীক্ষাত পঢ়ি যাবা আজি তোমালোকে 55 মাৰ্কছ মই পূৰা ভালদৰে বুজাই দিম 8 নম্বৰ চাবা আৰ দে মিটিং হিম এট দ্য এয়াৰপৰ্ট এইটো কুৱেশ্যন মাৰ্কৰ কি বুলি কয় ভইচ চেঞ্জ তাৰপাছত এনচাৰটো হৈছে উইল হি বি মেড বাই দেম ইন দ্য এয়াৰপৰ্ট এইটো কুৱেশ্যন মাৰ্ক মই তোমালোকক বন্ধুত্ব হিচাপে ডাইৰেক্ট বুজাই গৈছোঁ তোমালোকে কিবা মোৰ ভুল হ'ব পাৰে অলপ তোমালোকে এইটো ক্ষমা কৰি দিবা মই তোমালোকৰ ফ্ৰেণ্ড হিচাপে পূৰা কুৱেশ্যন এনচাৰখিনি দিওঁ মোৰ যোনখিনি ছাবস্ক্ৰাইবাৰ তেওঁলোকে গম পায়ে তো কুৱেশ্যন নম্বৰ এবাৰ 9 আহিলে চি হেণ্ডেড মি দ্য লেটাৰ এনচাৰটো হৈছে দ্য লেটাৰ ৱাজ হেণ্ডেড টু মি বাই হাৰ 10 নম্বৰ চাবা দে লাভ এট আছ এক্সাম কিহত আহিছে এইটো 2014 আহি গৈছে এক্সাম পেপাৰ 2014 এনচাৰটো হৈছে উই আৰ লাভ এট বাই দেম এইকেইটা হৈছে কি ভইচ চেঞ্জ এই 10টা চাবা ভালদৰে তাৰপাছতে চাবা টেন্স এবাৰ টেন্সলৈ আহিছোঁ টেন্সখিনি গুৰুত্বপূৰ্ণ হয় তো কুৱেশ্যনটো আহিব যে ৰিৰাইট দ্য ফলোয়িং চেণ্টেন্সেছ ইউজিং দ্য ভাৰ্বছ ইন ব্ৰেকেটছ ইন দেয়াৰ কাৰেক্ট টেন্স ফৰ্ম তাৰপিছত তোমালোকে এনেকুৱা ধৰণৰ দিব কুৱেশ্যনটো দিব 1 নম্বৰ 2 নম্বৰ যেনেকৈ দেখিছা তেনেকৈ তোমালোকে কুৱেশ্যনকেইটা দিব তোমালোকে এনচাৰটো ইয়াত কৰিব লাগিব তো মই তোমালোকক কৈছোঁ ভালদৰে চোৱা উই ডেছ ব্ৰেকেটত দিছে ডু আৱাৰ লেচনছ হুৱেন দ্য লাইটছ ৱেণ্ট আউট তো ইয়াৰ এনচাৰটো হ'ব যি তোমালোকৰ ডু আছিলে ডু ঠাইত কি হ'ব ৱেৰ ডুইং বহিব ডুটো কি হৈ যাব ৱেৰ ডুইং 2 নম্বৰ চাবা কুৱেশ্যনটো আই ৱান্ট টু ডু গ' ফৰ এ ৱাক বাট আই ডেছ তাৰপিছত ব্ৰেকেটত আছে নট ফিনিছ মাই ৱৰ্ক ইয়েট তো ইয়াৰ কি হ'ব যিটো ব্ৰেকেট আছিলে ব্ৰেকেটটো খোল খাই যাব তাৰপিছতে হেভ নট ফিনিছ হ'ব আই হেভ নট ফিনিছ মাই দ্য ৱৰ্ক ইয়েট দা নাই 3 নম্বৰ চাবা হি ব্ৰেকেটত আছে ৱৰ্ক হিয়াৰ ফ্ৰম 2008 to 2011 এইটো এক্সাম কিহত আহি গৈছে 2015 চনত আহি গৈছে ফাইনেল 2015 আহি গৈছে গতিকে গুৰুত্বপূৰ্ণ আৰু ৱৰ্কৰ ঠাইত কি হ'ব এইটো ৱৰ্কড হ'ব এইটো পাষ্ট টেন্সলৈ গুচি যাব ইডি গুচি যাব 4 নম্বৰ কুৱেশ্যনটো চাবা দ্য পুলিচ উইল এৰেষ্ট হিম হুৱেন হি ব্ৰেকেটত আছে লিভ দ্য হাউচ তো ইয়াৰ লিভছ হৈ যাব মানে লাষ্টৰ এটা এছ আহি যাব এইটো বহাই দিলে হ'ল চিম্পুল এইটো 5 নম্বৰ চাবা আই ইউজুৱেলি ডেছ গ' টু বেড এট 11 তো এক্সাম এইটো 2015 আহি গৈছে ফাইনেল এক্সাম 2015 তো ইয়াত গ'টো ঠাইত গৈয়ে বহিব যেনেকৈ আছে তোমালোকে তেনেদৰে বহাই দিলে এইটো এনচাৰটো হৈ যাব ঠিক আছে যেনেদৰে তোমালোকে কুৱেশ্যনটো দিছে তেনেদৰে বহাই দিলে হ'ল 6 নম্বৰ কুৱেশ্যন মন কৰিবা আই ডেছ ৰাইট দ্য লেটাৰ লাষ্ট নাইট তো এনচাৰটো হৈছে ৰাইটৰ ঠাইত যিটো তোমালোকে লিখিছা ৰড বহাই দিবা ৰাইটৰ ঠাইত ৰড বহাই দিবা ব্ৰেকেটটো ভাঙি দিবা ৰড বহাই দিলে এইটো এনচাৰ হৈ যাব 7 নম্বৰটো চাবা হি ডেছ চিট ইন দ্য লাইব্ৰেৰী হুৱেন আই শ্ব' হিম তো চিটৰ ঠাইত তোমালোকে কি হ'ব ৱাজ চিটিং হৈ যাব ঠিক আছে ৱাজ আহি যাব আৰু লাষ্টত ৱাজ প্লাছ ING আহি যাব 8 নম্বৰ কুৱেশ্যনটো চাবা অল দ্য এনচাৰ্ছ দ্য কুৱেশ্যনছ বি ৰং তো ইয়াৰ বি ঠাইত কি আহিব আৰ বা ৱেৰ আহিব পাৰে আই বা ৱেৰ আহিব তোমালোকে এনেকৈ দি দিবা আই অপ্লিক ৱেৰ দিবা কুৱেশ্যন নম্বৰ 9 চাবা ছাবস্ক্ৰাইব যদি কৰা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নিজৰ বন্ধু বান্ধৱীসকলে নিশ্চয়কৈ শ্বেয়াৰ কৰি দিবা যিমান পাৰা নিজৰ বন্ধু বান্ধৱীসকলে সহায় হোৱাকৈ শ্বেয়াৰ কৰিবা যাতে সকলোৱে এইখিনি কুৱেশ্যন পায় আই অলৱেজ বইল ৱাটাৰ বিফৰ আই ব্ৰেকেটত আছে ড্ৰিংক ইট তো ইয়াত ড্ৰিংকৰ ঠাইত কি হ'ব ড্ৰিংকে বহিব কি আছে ইয়াত ড্ৰিংকে হ'ল ঠিক আছে কুৱেশ্যন নম্বৰ 10 আছে প্লিজ ষ্টপ ছিংগিং বিকজ আই ট্ৰাই টু ৱৰ্ক তো ইয়াৰ ভিতৰত তোমালোকৰ ট্ৰাইটোত কি হৈ যাব ট্ৰাইং M প্লাছ ING ইয়াত বহি গৈছে তো এইটো ক্লিয়াৰ 10 নম্বৰটো আৰু তোমালোকৰ টেন্সখিনি ক্লিয়াৰ নেক্সট চাবা প্ৰিপজিশ্যন আহিছে প্ৰিপজিশ্যনছখিনি চাবা কুৱেশ্যনটো আহিব তোমালোকৰ ৰিৰাইট দ্য ফলোয়িং চেণ্টেন্সেছ ফিলিং ইন দ্য ব্লেংকছ উইথ এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যনছ তো তোমালোকৰ এইটো এক্সাম 2014 চনত আহি গৈছে যোনটো মই 1 নম্বৰ তোমালোকক কম কুৱেশ্যনটো কৈছিলে যে দ্য ট্ৰেইন এৰাইভ ডেছ দ্য প্লেটফৰ্ম এ মিনিটছ এগো
তো ইয়াৰ এনচাৰটো হ'ব এট হ'ব মানে যিটো তোমালোকে ডেছ দেখিছিলে ডেছৰ ঠাইত তোমালোকে এট বহি যাব ঠিক আছে যেটো এটটো প্ৰিপজিশ্যন হয় এট বহি যাব কোৱেশ্চন নম্বৰ 2 আছে 2013 চনত আহি গৈছে ফাইনেল এক্সাম উই ইনফৰ্ম দ্য পুলিচ ডেছ দ্য হেফট ইন দ্য হাউচ তো ইয়াৰ যিটো এনচাৰ মানে তোমালোকৰ ব্ৰেকেটৰ ভিতৰত কি বহিব যিটো তোমালোকৰ এটো আছে ডেছৰ ঠাইত এবাউট বহিব এবাউট বহাই দিবা এটো শুদ্ধ হৈ যাব কোৱেশ্চন নম্বৰ 3 চাবা তিনিটো মই তোমালোকক ডাইৰেক্ট কৈ দিছোঁ তোমালোকে কুৱেশ্যনটো চাবা ভালদৰে মানে টাইম বহুত হৈ গৈছে গতিকে তোমালোকৰ যেহেতু ইমান টাইম নাই মোৰ কথাখিনি শুনি থাকিবলৈ তোমালোকৰ ডাইৰেক্ট এনচাৰটো লাগে ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি তো ইয়াত ডেছৰ ঠাইত কি বহিব তোমালোকে চোৱা ডেছৰ ঠাইত বহিব ইয়াত ইনটো ইয়াত বহি যাব কুৱেশ্যন নম্বৰ 4 ঠিক তেনেদৰে মন কৰিবা এইটো এটা গুৰুত্বপূৰ্ণ 4টো ডেছৰ ঠাইত কি বহিব চোৱা ফৰৱাৰ্ড টু দেয়াৰ হ'ব টু দেয়াৰ ভিজিট টু কাজিৰঙা এইটো 2013 চনত আহি গৈছে 5 নম্বৰটো ঠিক তেনেদৰে মন কৰিবা ডেছৰ ঠাইত তোমালোকৰ ফৰ আহিব ফৰ চাবা এই ফৰ ইয়াত ফৰ বহাই দিবা একেবাৰে ইজি এখিনি কুৱেশ্যন নম্বৰ 6 চাবা 6টো ডেছৰ ঠাইত তোমালোকে কি বহাবা ডেছৰ ঠাইত অন বহাই দিবা ইয়াত শুদ্ধ হৈ যাব ঠিক 7 নম্বৰটো তোমালোকে নিয়াৰ বহাবা ডেছত নিয়াৰ বহাবা ভালকৈ কুৱেশ্যনটো পঢ়ি ল'বা তোমালোকে লিখি লোৱা ভালদৰে মানে ভিডিঅ'টো যিটো তোমালোকে ভিডিঅ'টো পাৰিলে ডাউনলোড কৰিবা হা ডাউনলোড কৰিলে তোমালোকৰ সুবিধা হ'ব নহ'লে যদি ডাউনলোড কৰিবলৈ বিচৰা নাই তেনেহ'লে তোমালোকে ভিডিঅ'টো ৰখাই কুৱেশ্যনটা লিখি ল'বা নিজৰ বহীত 7 নম্বৰটো চাবা নিয়াৰ হ'ব তাৰপিছত 8 নম্বৰটো চাবা এট বহিব 8 নম্বৰটোত দ্য মেটছ ষ্টাৰ্ট এট 2 o'clock তাৰপিছতে ক্লক তাৰপৰা 9 নম্বৰটো চাবা দ্য পূজা হলিডেজ উইল কমেন্স এইটো কি বুলি কৈছে ব্ৰেকেটৰ ভিতৰত 21 অক্টোবৰ অৰ্থাৎ 1 অক্টোবৰ 21 অক্টোবৰ তাৰপিছত তোমালোকে এইটো কি ডেছৰ ঠাইত কি বহিব ফ্ৰম বহিব ঠিক আছে 10 নম্বৰ চাবা 10 নম্বৰটো তোমালোকৰ ডেছৰ ঠাইত কি বহিব এফালে আছে বাইটো বহিব তো আজিলৈ ইমানেই তোমালোকে গ্ৰামাৰ এইখিনি লৈ আহিলোঁ প্ৰিপজিশ্যন টেন্স নেৰেশ্যন ভইচ চেঞ্জ এই 4টা আজি তোমালোকৰ মাজলৈ লৈ আহিলোঁ যদি এই ভিডিঅ'টো ভাল লাগিলে নিশ্চয়কৈ লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা অলপ মই আজি কথাকেইটা খুকুজা লাগিছে কিয়নো মই আজি তোমালোকৰ দিনত আহি অলপ বেছিকৈ কুৱেশ্যন মানে বুজাই দিছিলোঁ এতিয়া অলপ ভাগৰ লাগি আছে মই তোমালোকে মোৰ চেনেলটো ভিজিট কৰিলে দেখিবা মই লাইভ আহিছিলোঁ আজি 41 মিনিটৰ লাইভ এটা আহিছিলোঁ তাত তোমালোকক বহুতো কুৱেশ্যন দিয়া হৈছে যদি নাচায় তেনেহ'লে নিশ্চয়কৈ চাই ল'বা লাইভটো আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা নিজৰ বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰি দিবা ঠিক আছে আজিলৈ ধন্যবাদ